এফালে শিলাবৃষ্টি আৰু ধুমুহা, আনফালে প্ৰশাসনৰ উচ্ছেদ। বংগৰাৰ ইছলামপুৰৰ উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ। বৰষুণৰ মাজতে হিয়া ঢাকুৰি ঢাকুৰি কান্দি আপোন ঘৰখন প্ৰশাসনে ভাঙি পেলোৱা চাই থাকিল উচ্ছেদিতই। আজাৰাৰ বংগৰাৰ ইছলামপুৰত দ্বিতীয় দিনাও চলিল উচ্ছেদ অভিযান। প্ৰায় ৫ শতাধিক পৰিয়ালক উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলা এই উচ্ছেদ অভিযানৰ প্ৰথম দিনটোত প্ৰায় ৬০% অঞ্চল বেদখলমুক্ত কৰিছিল প্ৰশাসনে। প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ মাজত অনাশাৰে অনিদ্ৰাই মুকলি আকাশৰ তলতেই পাৰ কৰিলে উচ্ছেদিতই। কি কৰিম এটা ভাঙি চিঙি পেলালে। এতিয়া আমিতো গৰা হয় নাই মানুহখিনি ইমান ধুনীয়া গৰা হয় নাই পৰা আহি পেলাই অলপমান মাটি লৈ পেলাই কথা মাটি লৈ পেলাই কিবা কৰি চিবিটি লৈছো। তথাপিও আমি যিখিনি ভাঙি দিলে এতিয়া যাব লগা কোনো জাগাই নাই। এতিয়া ক'ত আমি সংস্থান লওঁ? বৰষুণ বতাই ঠাণ্ডাত কঁপি আছো, আকৌ কানি কাপোৰ ওলাব পৰা নাই। এইবিলাকো গোটাই ভাঙি চিঙি দিলে, আকৌ বস্তুৱে ওলাব নাপালো। চাউল পানী আকৌ নাই, পানী খাব পৰা নাই। এতিয়া দিন ভৰ ৰজা ৰাখি চেহেৰি খাব পৰা নাই, ৰজা ইফতাৰ কৰিব পৰা নাই। উল্লেখ্য যে উচ্ছেদিত সকলৰ মাজত অৰ্ধ শতাধিক লোকে সন্দেহজনক বুলি অভিযোগ তুলিছে উচ্ছেদিত। দাবী কৰিছে পুনৰ সংস্থাপনা। পিছে সেই দাবীৰ প্ৰতি চৰকাৰে কাণসাৰ দিবনে নাই সেয়াহে গুৰুত্বপূৰ্ণ। ভিডিঅ' জাৰ্নেলিষ্ট ৰিংকুৰ সৈতে হিতেন মালৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।